নমস্কাৰ আজি আমি পান খেতিৰ ওপৰতে কথা পাতিম কিন্তু পান খেতি আমি মাটিত কৰাৰ পৰিৱৰ্তে টাবত যদি কৰো ডাঙৰ ডাঙৰ টাবত যদি কৰো বিশেষকৈ 14 ইঞ্চি 16 ইঞ্চি 18 24 ইঞ্চি পৰ্যন্ত তাত কৰিব পাৰে টাবত যিমান ডাঙৰ কৰিব সিমানেই ভাল এটা কথাটো হৈছে কি টাবত আমি কিয় খেতি কৰিব লাগে মাটিত যিসকলৰ মাটিত কৰাৰ অসুবিধা তেওঁলোকে টাবত কৰিব পাৰে কাৰণ কিছুমানৰ মাটি নাই চহৰত বাস কৰা মাটি মানুহখিনিয়ে টাবত পানৰ খেতি কৰাত বাহিৰে আৰু সুবিধা নাথাকিব পাৰে ছাদত কৰিব পাৰে বা ঘৰৰ চৌপাশৰ অলপ চলপ কংক্ৰিটৰ ওপৰতে থৈ দিব পৰাকৈ কৰিব পাৰে এটো কথা মনত ৰাখিব যে পানক আংশিক ছাঁ লাগে আংশিক ছাঁ মানে সম্পূৰ্ণ একেবাৰে ভৰপক ৰ'দত পানটো ৰঙা হৈ নষ্ট হৈ যায় আৰু অতিপাত বৰষুণতো পান গছটো মৰি যাব পাৰে একেৰাহে যদি বহুত দিন বৰষুণ হয় তাৰ পৰি কুঁৱলী বেছিকৈ পৰিলেও পান মৰি আহে আগফালৰ পৰা আৰু শিলা বৃষ্টিত পান মৰে এই আটাইবিলাক কথা চালি চাই টাবত খেতি কৰাটো পানৰ খেতি কৰাটো যথেষ্ট যুক্তিসংগত বুলি মই ক'ব পাৰোঁ আপোনালোকক আমি দেখুৱাব লৈছোঁ এয়া সাধাৰণতে মাটিত কৰা পানৰ খেতিটো এইটো মাটিত কৰোঁতে এইটো 6 মাহ আগতে লগোৱা পান এতিয়া ধুনীয়া চেহেৰা হৈছে পান ছিঙিব পৰা হৈছে আৰু মাটিতটো চেহেৰাটো ভালো হয় বাৰু কিন্তু সকলোৰে যেহেতু মাটিৰ সুবিধাটো নাই গতিকে আমি টাবতনো কেনেকৈ পান খেতিটো কৰিম সেইটো আপোনালোকক অকমান দেখুৱাব লৈছোঁ আৰু আজি আলোচনাৰ মূল বিষয়বস্তু সেইটোৱে আহক আমি চাওঁ কেনেকৈ টাবত পানৰ খেতি কৰা হয় এইটো এটা 14 ইঞ্চি ব্যাসৰ টাব এই টাবটোত ফুটা কেইবাটাও কৰিব লাগে তলত অন্যান্য খেতিৰ নিচিনাকৈ ফুল চুল ৰোৱাৰ যেনেকৈ ব্যৱহাৰ কৰে ইয়াতে 16টা মান ফুটা আছে টোটেল মুঠতে 16টা মান ফুটা আছে তাৰপিছত শিলগুটি আছে বা ইটাৰ টুকুৰা আছে 2 ইঞ্চি মান ডাঠকৈ যাতে পানীটো সৰকি যাব পাৰে আৰু এটা বস্তু ব্যৱহাৰ কৰিলে ভাল হয় কম খৰচত কৈছোঁ যে আমাৰ যেটো বালি ঘৰ বান্ধতে বালি চালুতে যেটো শিলগুটি ওলায় সৰু সৰু শিলগুটি সেইটো তলত দিব পাৰে এই ডাঙৰ শিলগুটিখিনিৰ মাজত সোমাই ফুটাবিলাক আৰু বেছি ঘনত্ব বঢ়াই দিব এতিয়া হেতু দিয়াৰ ফলত আমাৰ বতাহ তলফালৰ পৰা বতাহও আহিব আৰু অতিৰিক্ত পানী ভাগ ধুনীয়াকৈ ওলাই যাব কিন্তু আমাৰ হাৰুৱা মাটি বা যি পদাৰ্থ আমি ইয়াত ব্যৱহাৰ কৰিম সেইখিনি থাকি যাব এতিয়া ইয়াত চাওক আমি এডাল পোল এডাল দিছো বনাই এই দণ্ডডাল ইয়াত আপুনি 8 ফুট ওখ কৰিব পাৰে 9 ফুট কৰিব পাৰে এটো আপোনাৰ ইচ্ছাৰ ওপৰত আৰু সুবিধাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ইয়াক মোটাটো এডাল তামোল গছৰ নিচিনা মোটা কৰা ভাল যাতে পানডালে এটুকে যে পানৰ পৰিৱৰ্তে তামোলৰ পৰিৱৰ্তে সেই জোপাত এই দণ্ডডালতে ই তামোলৰ নিচিনাকৈ বগাই যাব পাৰিব এতিয়া যিমানে বহল হ'ব সিমানে হি বেছি পানডালে বেছি আগুৰি ল'ব আৰু তেতিয়া তাৰ পানৰ পৰিমাণটো বাঢ়ি যাব এতিয়া এডাল দণ্ড অলপ সৰু হৈছে এডাল অলপ ডাঙৰ হৈছে তেনেকা আমি চাইছো যেটো 2 ইঞ্চি ব্যাসৰ যেটো পাইপ আছে পিভিসি পাইপ হেতু ইয়াৰ কাৰণে আটাইতকৈ উপযোগী বুলি আমি এতিয়া পৰীক্ষা নিৰীক্ষাৰ অন্তত গম পাইছো 2 ইঞ্চিটো হলে মোটামুটি এজোপা তামোল গছৰ নিচিনা হয় এতিয়া ইয়াত নাৰিকলৰ যেটো কইৰ আছে নাৰিকলৰ জাবৰ যেটো নাৰিকলৰ বাকলিৰ আঁহটো ইয়াতে হেতুটো কিনিবলৈ পোৱা বস্তু হেতু আগৰ দিনতো গাড়ীৰ সিট বিলাক বনাইছিলে গাড্ডি বনাইছিলে এতিয়া হেতু কিনিবলৈ পাই এতিয়াও কেজি হিচাপে হেতু আনি পেলাই ইয়াত লগাই দিব এতিয়া আমি ফ্লোৰিকা নাৰ্সাৰীয়ে এই আটাখিনি বস্তু যোগান ধৰি আহিছো যে যদি আপোনাক এটো ষ্টিকটো বনাই দিব লাগে আমি বনাই দিম আচ্ছা ইয়াৰ পিছত আপুনি এটো ইয়াত পুটি দিলে উয়ে খাব নোৱাৰে পিভিসি পাইপ হলে উয়ে খাব নোৱাৰে মাটিও নাখায় বাহৰ যদি দিয়ে মাটিয়ে খাব আমি আগতে কি কৰিছিলো তলৰ পাৰ্টটো পিভিসি পাইপ দি ওপৰত তাৰ পিছত বাহ দিছিলো হেতু ঠিক আছে হেতু অলপ আৰু কম খৰচত হ'ব তাৰ পিছত কয়টো দিছো 8 ফুটি দণ্ড এডালত ষ্টিক এডালত 2 কেজি কয় লাগে 8 ফুটত আৰু তাৰ পিছত প্লাষ্টিক খুটেৰে গাঁঠি দিয়া হৈছে এবাৰ যদি এটো সেটিং হৈ যায় ই আৰু খহি নপৰে কাৰণ ইতিমধ্যে পানৰ শিপাই তাক আগুৰি ধৰিব আৰু খুলি নপৰে এতিয়া ইয়াতে পানটো যথেষ্ট ডাঙৰে হয় আমি পান দেখুৱাইছো যথেষ্ট ডাঙৰ পান হয় আৰু সোৱাদযুক্ত পানে হয় গতিকে এনেকুৱা যদি আপুনি কৰিব খোজে তেতিয়া হলে ইয়াৰ প্ৰধান সুবিধাটো হৈছে
যিবিলাক ঠাইত বানপানী হয় এই বানপানী হোৱা ঠাইবিলাকত বানপানী আহিব ধৰিছে গম পাইছে সকলোৱে যে বানপানী আহিছে তেতিয়াতো যিবিলাক মাটিত পাণ গছ আছে সেইবিলাকতো আৰু বচাবলৈ উপায় নাথাকে পানী উঠিলে মৰি যাব কিন্তু টাব যদি হয় টাবটো আপুনি ওখ ঠাইত দাঙি থৈ দিব পাৰিব বা চাং বনাই থৈ দিব পাৰিব সেইটো এটা আমাৰ কাৰণে এটা সুবিধাজনক কথা যেনেকৈ ভোট জলকীয়াৰো খেতি কৰে তেনেকৈ মানুহে বস্তাত কৰে দাঙি থৈ দিব পাৰি পানী মাটিত কৰিলেতো পানী উঠিলে মৰিয়ে যাব সেইকাৰণে এইটো সুবিধা 2 নম্বৰতে যেতিয়া খুব টান শিল বৰষুণ দিছে যেনিবা আপুনি চপাই আনি অলপ ভিতৰত থৈ দিলে যাতে শিল বৰষুণৰ প্ৰকোপত ইয়াৰ ডালপাত ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ নাযায় আৰু পাণজোপা ৰক্ষা পৰিব আন এটা সুবিধাজনক কথা হৈছে কি আমি আমাৰ সুবিধা মতে ইঠাইৰ পৰা সিঠাইলৈ নি পেলাই আমি স্থানান্তৰ কৰি ৰাখিব পাৰোঁ আমাৰ সুবিধা অনুসৰি এইকেইটা কাৰণতে পাণ খেতিটো টাবত কৰিলে ভাল যিসকলৰ মাটি আছে মাটি থকাবিলাকেও এই কথাটো চিন্তা কৰিব পাৰে যে আমি নিজৰ সুবিধা অনুসৰি ৰাখিব পাৰোঁ তাৰপিছত প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা ৰক্ষা কৰিব পাৰোঁ গতিকে আপোনালোকে এইটো চিন্তা কৰিব আমাৰ পাণৰ উৎপাদন কিন্তু টাবত কৰা বুলি কমি নাযায় টাববিলাক অলপ ডাঙৰ সাইজ হলে ভাল 14 ইঞ্চি টাবটো অলপ সৰু হৈছে আপুনি যদি 18 ইঞ্চি বা 24 ইঞ্চি টাব ব্যৱহাৰ কৰে তেতিয়াহলে পাণ মাটিত দিয়া পাণৰ সমানে একে হ'ব তাৰ উৎপাদন গতিকে আপোনাক এখিনি কোৱা হ'ল আৰু দেখুৱাইছো আমি কেনেকৈ কি ৰুব লাগিব ইয়াতে দিছো কি প্ৰথমতে কথা হ'ল এই যে মাটি আৰু এটো গোবৰৰ মিশ্ৰণ বা জৈৱিক যিকোনো জৈৱিক সাৰ পচন সাৰৰ মিশ্ৰণ এটো 50% যদি মাটি দিয়ে এটো গাৰ্ডেন টপ সয়েল বুলি কওঁ যেটো আমি পথৰৰ উপৰুৱা মাটি বস্তিৰ মাটি হেতুৰ লগত 50% পচন সাৰ বা গোবৰ বা কেঁচু সাৰ মিহলি কৰিব এখিনি মিহলি কৰোতে আপুনি মালাথিয়ান ডাষ্ট 5% নামৰ ঔষধটো পাউডাৰ হেতু 2 চামুচ দি দিব মানে 10 গ্ৰাম দিলে উই পৰুৱা উই বা অন্যান্য গুৰি পৰুৱা এইবিলাকৰ আক্ৰমণৰ পৰা এটো ৰক্ষা পৰিব এখিনি আৰু সাৰ হিচাপে কি দিব লাগিব ইতিমধ্যে আমি আগৰ ভিডিওত কৈছোৱে যে মাজে মাজে খান্দি পেলে সাইডত অকন খান্দিব বেছি খান্দিলে পান মৰি যাব গোবৰ দিব গোবৰৰ লগত আপুনি খলি হৈ পানী দিব পাৰে খলি হৈ পানীটো খলি হৈ টিওৱা যেটো পানী ৰস হেতু পাতলকে দিব পাৰে খলি হৈ পুনে খলি হৈ দি দিলে কিন্তু পানজোপা অনিষ্ট হ'ব পাৰে এতিয়া আমি দেখুৱাইছো কিদৰে আমি ইয়া পানৰ কাটিং এইবিলাক আমাৰ ফ্লোৰিকা নাৰ্সাৰী চিপাঝাৰত পোৱা যাব আপোনালোকক লাগিলে এইবিলাক খুব ভাল জাতৰ পান স্থানীয় জাতৰ পান এই পান সাধাৰণতে বহুত ডাঙৰ আকাৰৰ হয় পানখন আৰু লাগেও যথেষ্ট বেছি আমিতো প্ৰত্যেক দিন আজিও পান ছিঙিছো পান ছিঙিলে এনে আগতে কোৱা হৈছে যে এনেকুৱা মোটামুটি 1000 স্কয়াৰ ফুটৰ এটা ঘৰত ডেইলি 3 কুৰি অৰ্থাৎ 1200 খিলা পান ছিঙিব পাৰি এক কুৰিত 400খন পান থাকে মানে 3 কুৰিত 1200খন পান থাকে 1200খন পান বেচিলে 1200 টকাই পোৱা যায় তেনেকুৱা এতিয়া এই দুটা পান আপুনি এই টাবটোত ইফালে এটা আৰু ইফালে এটা লগাই দিব এটো মাটি খান্দি আমি আৰম্ভণিৰ পৰা দেখুৱা হোৱা নাই কিন্তু আপুনি অনুভৱ কৰক যে আমি এইটো পান ইটো সাইডত লগাই দিলো আৰু বিপৰীত দিশত এইটো পান লগাই দিলো মাটিৰ তলত লগাই দি আমি তাক কমন প্ৰথমতে এনেকুৱা মৰাপাতৰ ৰছিৰে বান্ধি দিব লাগিব এটো মৰাপাতৰ চুকলি যেটো হেতুৰে বান্ধি দিব লাগিব বেলেগ ৰছি নিদিব প্লাষ্টিক বা অন্যান্য ৰছি নিদিব মৰাপাতৰ চুকলিটোৱে ইয়াক আঘাত নকৰে ঢিলাকে বান্ধিছো ইয়া তাৰ পিছত বগাই যাই থাকিব কমানে বান্ধি থাকিব কিন্তু পাতৰ আগটো আপুনি এই আগটো পানৰ আগটো ছিঙি দিব এইখিনিতে ছিঙি দিব ইফালে এটো ছিঙি দিব ছিঙি নিদিলে কি হ'ব হি পুনে এডাল গছ হৈ বাঢ়ি যাই থাকিব হেতু তেনেকে যদি গৈ থাকে আপুনি পানৰ উৎপাদন একেবাৰে কমি যাব তাক আমি বঢ়াব লাগে যাতে বহুত ব্ৰাঞ্চ হয় বহুত শাখা প্ৰশাখা হয় তাৰ কাৰণে আপুনি ছিঙি যাই থাকিব লাগিব প্ৰথমতে যেনিবা এটো ছিঙিলো এটো ছিঙাৰ লগে ইয়াৰ পৰা দুটা বা এটা পোখা মাৰিলে সেই দুটাৰ পৰা আকৌ ছিঙি দিলো অলপ আগত ছিঙি দিয়াতে সেই দুটাৰ পৰা আকৌ দুটা মাৰিলে এনেকে পোখাটো বাঢ়ি গৈ গোটে এখন জালৰ দৰে আগুৰি ধৰিব এইটো চালে গম পাব এটো কেনেকে জালৰ দৰে আগুৰি ধৰিছে পানে এটো এই বস্তুটো পাব লাগিলে আমি বহুত ছিঙিব লাগিব হগনা ছিঙিব লাগিব আনহাতে এই ছিঙা কামটো আগ ছিঙা কামটো আকৌ আপুনি যদি এপ্ৰিল মে মাহৰ পৰা আৰম্ভ কৰে আগ ছিঙাটো তিনটা গাঁঠি ৰাখি পেলাই যদি আপুনি ছিঙে বা কাটি দিয়ে এটো এটা অন্যান্য
আন এটা পুলি পৰিণত হ'ব। ইয়াক যদি আপুনি সঠিক নিয়মত হৰমন প্ৰয়োগ কৰি পেলাই বালিৰ বেদত কাটিং বেদত ৰুই দিয়ে, এইটো বাৰিষা দিনত 20 দিন মানতে শিপা আহি যাব আৰু এইটো বেচিলে আপুনি সেই পাণত যিমান উৎপাদন হৈছিল সিমানেই আকৌ এইটো বিক্ৰী কৰি পেলাই পাব। মানে পাণৰ কাটিঙৰ বহুত ডিমাণ্ড আছে, চাহিদা আছে গোটেই অসমতে। গতিকে আপুনি সেইটো বিক্ৰী কৰিও যথেষ্ট উপাৰ্জন কৰিব পাৰিব। গতিকে আমাৰ পাণত 2 ধৰণৰ উপাৰ্জন আছে। এটা হৈছে পাণখিলাৰ পৰা এপাত পাণত 1 টকা, গোটেই বছৰ গড় হিচাপত যদি আমি চাওঁ 1 টকা, কেতিয়াবা 2 টকাও হৈ যায় আৰু এমাহ পিছতে 2 টকা হ'ব এপাত পাণত। মানে হোলচেলৰ কথা কৈছোঁ দেই, মুঠা হিচাপে মানে কুৰি হিচাপে, আৰু এনেইতো ৰিটেইলত তাতকৈ বেছিয়ে হয়। যি নহওক, সেইটো এটা। আন এটা ইনকাম আহিছে, এইটো যে পাণৰ আমি আগবিলাক পেলাই নিদি পেলাই তাক কাটি পেলাই ৰুই থৈ দিলে সেইটোৰ পৰা আন এটা পুলি হ'ব। তাক নিয়ম আছে, সেই নিয়মখিনি যদি আপুনি মানে অনুসৰণ কৰে, সেই নিয়ম মতে কৰিলে আকৌ এটা পুলি হ'ব। এনেকুৱা এজোপা গছত অতি কমেও 200টামান পুলি হয় এটা ছিজনত। 200টা পুলি হ'লে আপুনি এইটো ঘৰৰ পৰা 2000 পুলি পালে। 2000 পুলি মানে 50 টকাকৈ আপুনি যদি বিক্ৰী কৰে, লাখ টকা আহি গ'ল। সেইটোৱে কথা, অংকটো সেইখিনিতে আছে। গতিকে মই কৃষক বন্ধুসকলক আটাইকে অনুৰোধ কৰিছোঁ, আপোনালোকে পাণৰ খেতিটো এইটো এটা আমাৰ আপুৰুগীয়া খেতি, আৰু এইটো গ্ৰাম্য অৰ্থনীতিত পাণৰ বৰ ডাঙৰ ভূমিকা আছে। বহুত ল'ৰা ছোৱালী পঢ়াইছে বাপেক মাকবিলাকে পাণ বিক্ৰী কৰি, আমি স্বচক্ষে দেখিছোঁ। ঘৰৰ সাপ্তাহিক বজাৰ কৰিছে পাণ বিক্ৰী কৰি। গতিকে এনেকুৱা এটা লক্ষী ব্যৱসায় আমাৰ মানুহে কি কাৰণে এৰি দিছিল, যে পাণবিলাক অকালতে মৰি যায়। তাৰপিছত জখলা বগাই পাণ পৰা মানুহৰ অভাৱ হ'ল। সেইকাৰণে এতিয়া আমি তাক সেইখিনি অভাৱ দূৰ কৰি পেলাই এই ঘৰৰ ভিতৰত কৰিছোঁ। জখলা বগাব নালাগে, আপুনি চকী এখনত উঠিয়ে পাণটো ধুনীয়াকৈ ছিঙিব পাৰে। এইবিলাক পাণ চাওক, লমা লমা পাণ লাগি আছে। এই পাণবিলাক এডাল পাণৰ পৰাই 1 পাণ হ'ব আজিৰ ডেটত, এনেকুৱা হৈ আছে। গতিকে খেতি কৰক, মই অনুৰোধ কৰিছোঁ, আপোনালোকৰ লাভৱান হ'ব, গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব, আৰু লগতে আপোনাৰ মনটো ভাল লাগিব, দেহ মন সুস্থ থাকিব। ধন্যবাদ। পাণ খেতিৰ উপাদানসমূহ কি কি লাগিব আমাক, সেইটো দেখুৱাবলৈ মই গৈ পেলাই আপোনাক এইটো দেখুৱাইছোঁ। এইটো নাৰিকলৰ জাবৰটো। এইটোতো এতিয়া আমাৰ ঘৰত নাৰিকল পাৰি পেলাই বনাব নোৱাৰোঁ আমি। এইটো য'ত ৰছী বনোৱা ফেক্টৰী আছে, নাৰিকলৰ ৰছী বনোৱা বা তেনেকুৱাবিলাকত তেওঁলোকে এইটো আহৰণ কৰাৰ মেচিন আছে। এতিয়া এনেকুৱা এটা বান্ডিল, এনেকুৱা বান্ডিল 30 কেজিমান থাকে। এতিয়া এই আহটো আমি এয়া PVC পাইপত মেৰাব লাগিব। এইবিলাক PVC পাইপ আমাক কোনোবাই বনাবৰ কাৰণে অৰ্ডাৰ কৰিছে, মানে পাণ খেতি তেওঁ কৰিব। এনেকুৱা এডাল PVC পাইপ 2 ইঞ্চি চাইজৰ পাইপত 20 ফুট দীঘল থাকে, আৰু মাজত কাটিলে 10 ফুটকৈ হৈ গ'ল। 10 ফুটৰ 2 ফুট মাটিৰ তলত পোতা যাব, 8 ফুট ওপৰত ওলাই থাকিব। এইটোৱে হ'ল একেবাৰে সাধাৰণ কথা। তাৰপিছত আমি আপোনাক দেখুৱাব লৈছোঁ এই পাইপডালৰ পৰা কেনেকৈ আমি এডাল কৃত্ৰিম তামোল গছ তৈয়াৰ কৰিম। আহক আমি দেখুৱাম। এয়া PVC পাইপ। এই পাইপটো 10 ফুট দীঘল আছে আৰু 2 ইঞ্চি ব্যাস। 2 ইঞ্চি ব্যাসৰ এইটো পাইপ। মোটামুটিভাৱে ইয়াতে 8 ফুট আমি পাণ বগাব পৰাকৈ ৰাখিছোঁ। এইটো বনোৱা অকণমান কৌশল আছে, মানে ইয়াত অভিজ্ঞ মানুহৰ দ্বাৰাহে বনাব পাৰি। কাৰণ এইটো বহুত টাইট হ'ব লাগিব, টান হ'ব লাগিব, যাতে আহবিলাক খুলি নপৰে। লগতে এইটোৰ আকাৰটো একে ৰাখিব যত্ন কৰিব লাগিব। এইটো ইয়াতে যিমান ডাঙৰ আছে তাতেও সিমান গোটেইখিনি তেতিয়া তামোল গছৰ নিচিনা হৈ গ'ল। এডাল কৃত্ৰিম তামোল গছ, আৰু এইটোত পাণ বগাই যাব। এতিয়া আমি পুতোতে বা টাবত দিওঁতে 2.5 ফুটৰ মূৰে মূৰে একোজোপা পাণ ৰাখিম। তাত দুজোপা পাণ ৰুই দিম, আৰু 6 মাহ পিছত আপুনি সেই পাণৰ পৰা পাণ ছিঙি পেলাই বিক্ৰী কৰিব পৰা হ'ব বা খাব পৰা হ'ব। গতিকে এই বহুত টান কাম নহয়, এইবিলাক সহজ কাম। আপুনি চাইছে, এইটো কাম আপুনি হয়তো ঘৰত ইয়াত এবাৰ আমাৰ তাত চাই গ'লে আপুনিও কৰিব পাৰে। আমি তাৰমানে কি, যিসকলে পাণৰ খেতি কৰিবলৈ ইচ্ছুক ব্যৱসায়িক ভিত্তিত, তেওঁলোকক আমি ইয়াতে প্ৰশিক্ষণ দিওঁ। এদিনৰ প্ৰশিক্ষণতে যথেষ্ট হৈ যায়, আৰু তাৰপিছত তেওঁ ঘৰত গৈ কৰিব পাৰে। আৰু যদি ইচ্ছা কৰে তেওঁ এইবিলাক বস্তু আমাক বনাব দিলে আমি বনাই দিম। আনকি আমাৰ মানুহ গৈ ঘৰত পাণটো ৰুইও দিব। এই গ্ৰীণ হাউচটো আমি তৈয়াৰ কৰি দিওঁ। গতিকে এই আটাইখিনি কৰি দিওঁ। ফ্লৰিকা নাৰ্চাৰীৰ লগত যোগাযোগ কৰিলে আপোনালোকে পাব। ঠিক আছে, বহুত ধন্যবাদ। এই ভিডিঅ'খিনিৰ গোটেইখিনি বৰ্ণনা কৰিলে চিপাঝাৰৰ বালিপাৰাত অৱস্থিত ফ্লৰিকা নাৰ্চাৰীৰ স্বত্বাধিকাৰী মাননীয় হিৰণ্য কুমাৰ নাথ ডাঙৰীয়াই।
এই ভিডিঅ'টি আপোনালোকৰ চাই যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি কোনোবা সদাশয় দৰ্শকে প্ৰথমবাৰৰ বাবে এই কে অল SQ চেনেলটো চাই আছে তেতিয়াহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে প্ৰথমতেই পাব পাৰে। নমস্কাৰ।